বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে নিউজ লেভৰ পঢ়া অনুষ্ঠান ব্ৰেকফাষ্ট লাইভ আৰু আজি ব্ৰেকফাষ্ট লাইভৰ পঢ়াটি সুৰিয়া কৰি তুলিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো অতিথি কণ্ঠশিল্পী কল্পনা ডেকাক বাইদেউ স্বাগতম জনাইছো অনুষ্ঠানলৈ স্বাগতম আমি কথাও পাতিম কিন্তু আৰম্ভণিটো এটি গীতেৰে হলে ভাল লাগিব কি শুনাব প্ৰথমে পুৱাৰ সম্ভাষণ জনাইছো সকলোকে আৰু মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছো এটি ভক্তিমূলক গীতেৰে এটা ৰাতিপুৱাৰ যেহেতু অনুষ্ঠান গতিকে এটি লোকগীতেৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিছো ঠিক আছে বাইদেউ আপুনি আমি জানো যে আপুনি শিক্ষা বিভাগত কৰ্মৰত গতিকে আপুনি এই সংগীতৰ ক্ষেত্ৰখনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত
আচলতে খুব সৰুৰে পৰা মোৰ ঘৰখনত এটা পৰিৱেশ আছিল। মোৰ পিতৃ তেখেতে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিছিল আৰু সেই সূত্ৰে ঘৰখনতে সৰুৰে পৰা এটা পৰিৱেশ মই পাইছিলোঁ। কিন্তু আনুষ্ঠানিক মানে সংগীতৰ শিক্ষা লোৱা হোৱা নাছিল, যিহেতু মোৰ ঘৰ মানে এখন গাঁৱত। গতিকে মই যেতিয়া মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ, মই গুৱাহাটীলৈ পঢ়িব আহিলোঁ আৰু তাৰপিছত সংগীত কাননত মই পাণবজাৰত যিখন আছে সংগীত মহাবিদ্যালয়, তাত শাস্ত্ৰীয় সংগীতৰ মই চৰ্চা আৰম্ভ কৰিলোঁ, তাতে এডমিশ্যন লৈ আৰু তেনেকেই মই চলাই আছোঁ। কিন্তু কথাটো হ'ল মই যিহেতু হোষ্টেলত আছিলোঁ, মই সিমান প্ৰেক্টিচটো মোৰ হোৱা নাছিল। তথাপিও মই ৰাখিছিলোঁ আৰু তাৰপিছতে কৰ্মসূত্ৰে আৰু ব্যস্ততা মোৰ বাঢ়িল, সাংসাৰিক দায়িত্বও আহিল। কিন্তু তাৰ মাজতো সংগীতটো মানে ভাল পাওঁ আচলতে। মই নিজৰ কাৰণে অকণমান চৰ্চাটো কৰি থাকোঁ আৰু মাজে মাজে তেনেকৈ গাই থাকোঁ আৰু। হয়, ঠিক আছে, আমি কথা পাতিম, গীতো শুনিম। বাইদেউ পুনৰ স্বাগতম জনাইছোঁ। এইবাৰ কি শুনিম আপোনাৰ কণ্ঠত? সদ্য প্ৰয়াত ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ এটি কালজয়ী গীত মই গাবলৈ চেষ্টা কৰিছোঁ। কথা কলি বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায়। বকুলৰ কথা কলি বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায়। বহুতো পাহৰা বকুলে দিয়ে
কালজয়ী গীত আৰু বাইদেউ আপুনি যেটো কৈছে যে বৰ্তমান আপুনি শিক্ষা বিভাগত কৰ্মৰত গতিকে তাৰ মাজতো এতিয়া সংগীতৰ চৰ্চা কিদৰে আগবঢ়াই লৈ গৈছে বা কিদৰে নিজক ব্যস্ত ৰাখিছে নিজৰ কিবা গীত কৰিছে নেকি নিজৰ গীত মানে মই যেতিয়া মঙ্গলদৈত কৰ্মৰত আছিলোঁ তেতিয়া দুটি গীত মই কৰিছিলোঁ আৰু চাকৰি সূত্ৰে বিভিন্ন জিলাত বিভিন্ন সময়ত কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু তাৰ উপৰিও মোৰ স্বামীয়ে মোক যথেষ্ট আচলতে সহায় কৰে আৰু প্ৰতিটো অনুষ্ঠান বা এনেকুৱা কিবা থাকিলে তেওঁৰ পৰা মই যথেষ্টখিনি সহযোগ পাওঁ আৰু সেই কাৰণেই মানে চাকৰি কৰিও আৰু খুব ব্যস্ততাপূৰ্ণ এটা চাকৰি আচলতে তথাপিও তাৰ মাজতে মানে অকমান যেহেতু ভাল পাওঁ সংগীতটো মোৰ নিচা আচলতে পেছাটো যদিও বেলেগ নিচা গতিকে সেই নিচাটো ৰাখাৰ কাৰণে চেষ্টা কৰোঁ বাকী সময়খিনি তেনেকে অলপমান মই উলিয়াই লওঁ 10-15 মিনিট হ'লেও বা কেতিয়াবা যদি অলপমান বন্ধ চন্ধ থাকে তেতিয়া অলপ বেছি সময় পাওঁ গান কেতিয়াবা গাব নোৱাৰিলেও শুনি ভাল পাওঁ গীত গতিকে তেনেকে চলাই আছো কিন্তু ইমান বেছি মই একো কৰিব পৰা নাই যেটো আপুনি কৈছে এটা ব্যস্তপূৰ্ণ আপোনাৰ যেটো চাকৰি গতিকে তাৰ মাজতো আপুনি আগবঢ়াই লৈ গৈছে সেইটো ডাঙৰ কথা ভাল লগা কামবোৰ আচলতে এদৰে কৰি থাকিলে এটা বেলেগ ধৰণৰ সন্তুষ্টি পোৱা যায় ন ঠিক আছে বাইদেউ আৰু এটি গীত শুনো কি শুনাব মই ডলি ঘোষৰ গীত এটি গাব লৈছোঁ মোৰ খুব প্ৰিয় ডলি ঘোষৰ গীত গতিকে সেই গীতে আৰম্ভ কৰিব খুজিছোঁ ভাল লাগে মোৰ
আমি আৰু গীত শুনিম আৰু ব্ৰেকফাষ্ট লাইভৰ আৰু ইতিমধ্যে জনাইছোঁ আমাৰ সৈতে আছে অতিথি কণ্ঠশিল্পী কল্পনা ডেকা বাইদেউ আমি শেষ অংশতে উপনীত হৈছোঁহি শেষত কোনটো গীত শুনাব নীলিমা খাতুন বাইদেউৰ এই গীতটি খুব জনপ্ৰিয় গীত এটি আৰু চিৰসেউজ গীত এই গীতটি অকণমান গাব বিচাৰিছোঁ ঠিক আছে তুমি আহিবা বুলি বাৰে বাৰে তুমি আহিবা বুলি বাৰে বাৰে পদূলি মুখলে চোতালৰ কৰবী জোপাই চোতালৰ কৰবী জোপাই কিজানি সুবাস পাওঁ কিজানি সুবাস বন্ধ ঘৰত মোৰ ছাতি ফুটি মন আমনি লাগিছে বৰ কোনেনো বুজিব বুকুৰ বেদনা নিৰিবিলি জীৱনৰ আজি কিয় জানো ভাল লাগি আছে মন আজি কিয় জানো ভাল লাগি আছে মন এই যেন দেখা পাওঁ এই যেন দেখা পাওঁ তুমি আহিবা বুলি বাৰে বাৰে তুমি আহিবা বুলি বাৰে বাৰে তুমিতো নেজানা তোমাৰ বাবে কৰিছো কত আয়োজন পূজাৰ বেদীও আছে হৈ খালি তোমাক বহু প্ৰয়োজন আহিবা বুলিয়েই চিনাকি ফূৰ্তি আহিবা বুলিয়েই চিনাকি ফূৰ্তি অজানিতে গুণগুণাও অজানিতে গুণগুণাও তুমি আহিবা বুলি বাৰে বাৰে তুমি আহিবা বুলি বাৰে বাৰে পদূলি মুখলে চোতালৰ কৰবী জোপাই চোতালৰ কৰবী জোপাই কিজানি সুবাস পাওঁ কিজানি সুবাস পাওঁ কিজানি সুবাস পাওঁ ধন্যবাদ এটি চিৰসেউজ গীত বাইদেউ আমি সামৰিব লাগিব অনুষ্ঠান কিন্তু ইতিমধ্যে আমি কথা পাতোতে আপুনি কৈছে যে সংগীতটো আপোনাৰ নিচা গতিকে গীত গাই ভাল পায় গতিকে কাম কৰি আছে আপুনি কভাৰ চঙো কৰিছে আমি দেখিছোঁ গতিকে কিবা নিজৰ গীত কৰাৰ কিবা পৰিকল্পনা আছে নেকি
পৰিকল্পনাটো আছে কিন্তু অকমান সময় যদি দিব পাৰো মানে তেতিয়া হলে নিশ্চয় ভালকে কৰিম বুলি ভাবিছো পৰিকল্পনা আছে গীতৰ এলবাম এটি কৰাৰ কাৰণে আৰু সেই কাৰণে অলপমান চেষ্টা কৰি আছো কিন্তু সময়টো আসলতে বৰ কম দিব পাৰো সংগীত সেই কাৰণে তেনেকে কৰা নাই কিন্তু ইতিমধ্যে দুটা গীত মই কৰিছো হেতু ইউটিউবত উপলব্ধ আৰু ভৱিষ্যতে কৰাৰ আশা আছে আৰু কৰিম বুলি মনত ভাবি আছো হয় আমিও আপোনাক শুভেচ্ছা জনাইছো এই ধৰণে আসলতে সমান্তৰালভাৱে সংগীতৰ এই যাত্ৰা আপুনি অব্যাহত ৰাখক আৰু লগতে বাদ্যযন্ত্ৰত সংগত কৰা তেনেকুৱাকে শিল্পীক ধন্যবাদ জনাইছো আৰু ইয়াৰ লগে লগে ব্ৰেকফাষ্টৰ পৰা বিদায় লৈছো ধন্যবাদ